হয় জুবি ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আজি পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে। আমি উপস্থিত আছোঁ তেজপুৰ সমষ্টিৰ অন্তৰ্গত 9 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰত আৰু তেজপুৰ সমষ্টিৰ 9 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰত ৰাতিপুৱাৰ পৰা আমি দেখুৱাই আছোঁ যে বিভিন্ন স্থানৰ পৰা যিসকল আচলতে ভোটাৰ ৰাইজৰ যথেষ্ট সঁহাৰি। যোৱা 3টি দিন যথেষ্ট বতৰ প্ৰতিকূল আছিল। প্ৰতিকূল বতৰৰ পিছত আজি বতৰ কিছু ফৰকাল হৈছে আৰু পুৱাৰ ভাগৰ পৰাই যদিও 7:30 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে, পুৱাৰ ভাগৰ পৰাই কিন্তু ভোটদাতা ৰাইজে যথেষ্ট সঁহাৰি জনাইছে আৰু এয়া গণতন্ত্ৰৰ প্ৰতি আচলতে এক ভাল লক্ষণ। গণতন্ত্ৰক শ্ৰদ্ধা জনাই হওক বা যি গণতান্ত্ৰিক অধিকাৰ, সেই গণতান্ত্ৰিক অধিকাৰ প্ৰত্যেকগৰাকী ভোটাৰ ৰাইজে সাব্যস্ত কৰিবলৈ গৈ আছে। আৰু ইয়াৰ যি মুঠ 5টা কেন্দ্ৰ আছে, ইয়াতে 8, 9 আৰু 10কে ধৰি বেচেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তৰ, দক্ষিণ, পূব, পশ্চিম 4টা অধিক ভোটাৰ এই 4টাকৈ ভোট গ্ৰহণ কেন্দ্ৰত আছে। আৰু আমি যিসকল ভোটাৰ ৰাইজৰ ইতিমধ্যে বহুকেইজনে ভোটদান তেওঁলোকে সাব্যস্ত কৰিছে। আমি ভোটাৰ ৰাইজৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। আচলতে এই যি গণতান্ত্ৰিক প্ৰক্ৰিয়া, এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি ৰাইজৰ যি সঁহাৰি, কি বিচাৰে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ জৰিয়তে আপোনালোকে কি বিচাৰে? আমি এখন নিকা চঞ্চল, তাৰমানে আমি এখন পঞ্চায়ত বিচাৰোঁ, যিখন পঞ্চায়তৰ প্ৰাৰ্থীয়ে ৰাইজৰ হকে কাম কৰিব পাৰে, যাতে দুৰ্নীতিপৰায়ণ নহয়, নিকা হ'ব লাগে। এইখিনিয়ে মানে আমি ৰাইজে ভাবোঁ, সেইবাবে ভোট দিছে। সেইবাবে ভোট দিবলৈ আহিছোঁ। নিকা এখন পঞ্চায়ত দৰকাৰ হ'ব নালাগে, নিকা হ'ব লাগে। সেইখন পঞ্চায়ত আমি বিচাৰিছোঁ আৰু সেইবাবে আমি মানে ভোট দিবলৈ আহিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে যি আচলতে নিৰ্মল গ্ৰাম পুৰস্কাৰ, এই নিৰ্মল গ্ৰাম পুৰস্কাৰ পোনপ্ৰথমে কিন্তু লাভ কৰিছিলে এই বেচেৰীয়া পঞ্চায়তখনে। সেই বেচেৰীয়া পঞ্চায়তত আমি বৰ্তমান উপস্থিত আছোঁ, এক স্বচ্ছ পঞ্চায়ত। আৰু এই পঞ্চায়তখনত ৰাইজৰ এটাই দাবী, যাতে তেওঁলোকে যি আশা লৈ আচলতে ভোটদান কৰিবলৈ আহিছে, সেই ভোটদান কৰিবলৈ যি আশা লৈ আহিছে, যাতে পঞ্চায়ত প্ৰতিনিধি, যিসকল পঞ্চায়ত প্ৰতিনিধি আছে, জিলা পৰিষদৰে হওক বা আঞ্চলিক পঞ্চায়তৰে হওক বা সদস্যসকলে হওক, যিহেতু এইবাৰ গাঁও পঞ্চায়তৰ সভাপতিৰ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা হোৱা নাই, সেই সদস্যসকলৰ পৰাই নিৰ্বাচন কৰা হ'ব। আৰু এইবাৰ বেলট পেপাৰৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া ৰাইজে সাব্যস্ত কৰিব লাগিব। মহিলা আছে ভোটাৰ, কি ক'ব যে আমি কোনো দলৰ কথা ক'বলৈ নাযাওঁ, কেনেকুৱা এজন সদস্য বা কি হোৱাটো বিচাৰে? তেওঁ ৰাইজৰ কাৰণে ভালকৈ কাম কৰক, নিকা হ'ব লাগে, সেয়াই আৰু দুৰ্নীতিবিলাক আঁতৰিব লাগে। সেইটোৱে ৰাইজে যিটো বিচাৰে সেইটো পাব লাগে। আৰু আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে তেজপুৰ সমষ্টিত মুঠ 169টা কেন্দ্ৰ আছে। এই 169টা কেন্দ্ৰৰ বিশেষভাৱে য'ত 121টা ৱাৰ্ড আছে আৰু ইয়াতে জিলা পৰিষদৰ সদস্য আছে। জিলা পৰিষদৰ বাবে 13গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আপোনাক ধন্যবাদ জনাইছোঁ। পৰিৱেশ আমাক দেখুৱালে তেজপুৰৰ এটা ভোট কেন্দ্ৰৰ পৰা অৰ্ণৱে। আৰু এনেদৰে আচলতে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত, যিসমূহ প্ৰান্তত উজনি আৰু বৰাক উপত্যকা, যিহেতু আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ভোটগ্ৰহণ অনুষ্ঠিত হৈছে, গতিকে প্ৰতিটো ভোট কেন্দ্ৰতেই ৰাইজৰ সঁহাৰি বা ভোটাৰৰ সঁহাৰি দেখিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত আজি দিনটোত প্ৰথম পৰ্যায়ত 21,920 গাঁও পঞ্চায়ত সদস্য, 2,192 আঞ্চলিক পঞ্চায়ত সদস্য আৰু 397 জিলা পৰিষদ সদস্যই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰু সেইসকল প্ৰাৰ্থীৰ ভাগ্য আজি বন্দী হৈছে বেলটত। সেয়া কোনে শেষ হাঁহি মাৰে, সেয়া 11 তাৰিখে গম পোৱা যাব। কিন্তু আজিৰ দিনটোত ভোটাৰ ৰাইজ ওলাই আহিছে, নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। আমি বিভিন্ন প্ৰান্তৰ যিসমূহ ভোট কেন্দ্ৰ, সেয়া পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ।